সকলোলৈ নমস্কাৰ। বিহুৰ শুভেচ্ছা সকলোলৈ জনালোঁ। আপোনালোকৰ কাৰণে বিহুৰ বতৰত পিঠা বনাই খোৱাৰ কাৰণে আপোনালোকৰ কাৰণে এটা ভিডিঅ' আনিছোঁ। খুবেই আপোনালোকে ভাল পাব ভিডিঅ'টো চাই। আৰু এই ভিডিঅ'ত মই এটা পিঠা বনোৱাৰ কাৰণে আপোনালোকক দেখাই আছোঁ। প্ৰথমে আপোনালোকে যিটো আমাৰ জাতি চাউল, এইটো নৰ্মাল চাউল, এইটো গুড়া লওক এটা কাটৰিত। এইটো কাটৰি হয়, কাটৰিত লওক। তাৰপিছত আপোনালোকে ইয়াত অকণমান চেনি মিহলাওক। এইটো হয় চেনি, এইটো চেনি। তাৰপিছত আপোনালোকে ইয়াতে নাৰিকলৰ গুড়া দিয়ক। যিটো নাৰিকল ৰুকাই থৈছে সেই নাৰিকলৰ গুড়াটো দিয়ক। এইটো নাৰিকলৰ গুড়া হয়। আপোনালোকে যদি এসপ্তাহমান বহুদিন ৰাখিব বিচাৰে তেনেহ'লে নাৰিকলৰ গুড়া আৰু তিলৰ গুড়াটো অলপ বেছিকৈ দিব। মানে বেছিকৈ দিলেহে এইটো বহুত দিন যাব। মানে বস্তুটো টাইট নহ'ব, নৰম হৈ থাকিব, কেকৰ দৰে ভাল হ'ব, কেকতকৈ বেছি ভাল হ'ব। এইটো হ'ল তিলৰ গুড়া, এইটো দি দিলোঁ। আৰু কিছুমানে যদি মিঠা বেছিকৈ খায় অলপ বেছিকৈ দিব মিঠা, আৰু কমকৈ যদি খায় কমকৈ দিব। তাৰপিছত এইখিনি নাৰিকল গুড়াখিনি শেষ কৰি দিম, মই গোটেইখিনি দি দিম। এইটো হ'ল নাৰিকলৰ গুড়া। এইটো হ'ল, এইটো ভালকৈ মিহলি লওঁ। তাৰপিছত এটা কাপ গাখীৰৰ, এইটো হয় গাখীৰ, এইটো গাখীৰটো ঢালি দিম মই। এইটো গাখীৰ হয়, গাখীৰ ঢালি দিলোঁ। ভালকৈ এইটো মিহলি ল'ব। আপোনালোকে যদি হাতেৰে নালাৰে ভালকৈ চামুচেৰে এইটো ভালকৈ মিহলাই ল'ব পাৰে। মই হাতেৰে লাৰিছোঁ কাৰণ হাতেৰে বেছি ভাল পাওঁ মই। হাতেৰে লাৰি ভালকৈ মিলাব পাৰোঁ হাতেৰে, চামুচেৰেও মিলাব পাৰে। এইটো হ'লে তৈয়াৰ। এতিয়া আমি প্লেট এখনত ভালকৈ সজাই দিম। সেইটো কেৰাহীত পানী দিছোঁ, সেই কেৰাহীত পানীত ষ্টেণ্ড বহাইছোঁ। ষ্টেণ্ডৰ ওপৰত আমি পিঠাটো দি দিম। এইটো প্লেট হয়, এই প্লেটত এতিয়া ভালকৈ সজাই ল'ম। এইটো প্লেটত এইটো এনেদৰে সজাই ল'ম। অকণমান এনেকৈ লৰাই দিব। লৰাই দিলে ভালকৈ সমান হৈ যাব। এতিয়া আমি বহাই দিম পানীৰ ওপৰত। এই ভাপত এইটো পকাই যাব। এতিয়া বহাই দিছোঁ। তাৰপিছত এইটো ঢাকি দিম। এতিয়া আমি ঢাকি দিলোঁ। 10 মিনিট পিছত এইটো সিজি যাব। এনেকৈ পিঠা সিজাই আছোঁ, আপোনালোকৰ কাৰণে দেখাই দিম। পিঠাটো হ'লে চাগে 10 মিনিটমান ৰাখিব লাগে। বিহুৰ বতৰত আপোনালোকে এনেকৈ বনাই খালে খুবেই ভাল হ'ব।
এইটো সিজিলে চাগে পিঠাটো সিজিলে পিঠাটো সিজিলে এইটো পিঠাটো অলপ অকণমান থৈ দিব ঠাণ্ডা হ'লে ইয়াক কেকৰ দৰে কাটিম কেৰাহীৰ ওপৰত এনেকৈ পানী দিব পানীত বহাই দিব ষ্টেণ্ডটো আৰু তাৰপিছত পিঠাটো ওপৰত দি দিব আৰু ঢাকি দিব 10 মিনিট পিছত চাই দিব মানে পূৰা সিজি গৈছে পিঠাটো এনেদৰে আপোনালোকে এই বিহুৰ বতৰত পিঠা এনেকৈ বনাই আপোনালোকে জুতি ল'ব খুবেই ভাল ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব সকলোলৈ ধন্যবাদ